Hello friends, welcome to my YouTube channel MM Tutorials. আজি ভিডিওটো ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed Common Entrance Test 2024 তাৰ এক্সাম পেটাৰ্ন কেনেকুৱা হয় তাৰ সিলেবাস পেটাৰ্ন কেনেকুৱা সিলেবাসত কোনবিলাক সেকশন থাকে মোস্ট ইম্পৰ্টেন্ট টপিক কোনবিলাক বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিমান ইম্পৰ্টেন্স বা এক্সামটোত আমি কেনেকৈ স্কোৰ বঢ়াব পাৰোঁ সেই গোটেই ডিটেইলছত কি কৰিম ভিডিওটো ডিছকাশ্যন কৰিম সো ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে যে শেষলৈকে চাই থাকিব লেটস ষ্টাৰ্ট যে আপোনালোকে ইতিমধ্যে নটিফিকেশ্যন পাইছে যে 29 এপ্ৰিল 2024 নটিফিকেশ্যন ৰিলিজ কৰা হৈছে য'ত নটিফিকেশ্যনখন ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটত এভেইলেবল আছে তাত আপোনালোকে ভালকৈ চাই ল'ব তাত গোটেই প্ৰচিডিউৰখিনি দিয়া আছে যে ইলিজিবিলিটি কেনেকুৱা এন্ট্ৰেন্সটো কাৰণে এপ্লাই কৰিবৰ কাৰণে মিনিমাম ইলিজিবিলিটি কেনেকুৱা আছে বা এপ্লিকেশ্যন ফিজ কিমান হ'ব বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব কি কি ডকুমেণ্ট লাগিব গোটেই অল ডিটেইলছত কি আছে দিয়া আছে সেইখন ভালকৈ চাই ল'ব ইয়াত মই কিছুমান তথাপিও দুটামান পইণ্ট মই মেনশ্যন কৰি দিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কমন এন্ট্ৰেন্স যিটো টেষ্ট B.Ed যিটো কমন CET টেষ্ট বুলি আমি যিটো কওঁ যে সেইটো কাৰণে এপ্লাই কৰিবৰ কাৰণে কি হয় মিনিমাম যে পাৰ্চেণ্টেজটো লাগে যে 50% যদি পাৰ্চেণ্টেজ থাকে ইন বেচেলৰ মাষ্টাৰ ডিগ্ৰী দেন আপোনালোকে কি কৰিব পাৰে এপ্লাই কৰিব পাৰে তাৰ উপৰি কি হয় যে 5% মাৰ্কছ ৰিলেক্সেশ্যন দিয়া আছে ফৰ SC ST এণ্ড OBC বা MOBC ষ্টুডেণ্টৰ কাৰণে তাৰ উপৰি যিখিনি একচুৱেলি টিচাৰ যিবিলাক টিচাৰ তেওঁলোকে মিনিমাম 5 ইয়াৰ টিচিং এক্সপিৰিয়েঞ্চ আছে যে ইন board of secondary education বা board of education আন্ডাৰত যে তেওঁলোকো কি কৰিব পাৰে সেই 5% মাৰ্কছ তেওঁলোকে কি পাৰে যে ৰিলেক্সেশ্যন যে পাব পাৰে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো B.Ed যিটো কোৰ্চ সেইটো কি হয় মিনিমাম সেইটো 2 ইয়াৰ কোৰ্চ হয় তাত এইটো সেমিষ্টাৰ কোৰ্চ হয় সেমিষ্টাৰ ৱাইজ কোৰ্চ হয় যদিও গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা ইয়াৰলি কোৰ্চ হয় যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কোৰ্চ সেইটো কি হয় যে তাত 4টা সেমিষ্টাৰ থাকে যে 2 ইয়াৰ কোৰ্চ সেই যিটো আমি এন্ট্ৰেন্সটো অনলাইন যিটো এপ্লিকেশ্যন ইতিমধ্যে কি হয় ষ্টাৰ্ট হ'ব যে ফাৰ্ষ্ট মে'ৰ পৰা ষ্টাৰ্ট হ'ব যে ফাৰ্ষ্ট পেপাৰ ষ্টাৰ্ট হ'ব সেইটো লাষ্ট ডেট কেতিয়ালৈকে থাকিব যে 13 মে'লৈকে আপোনালোকে কি কৰিব পাৰিব অনলাইন কৰিব পাৰিব যে মিনিমাম অনলাইন যিটো এপ্লিকেশ্যন ফিজ আছে যে 950 তাৰ উপৰি এক্সামটো কি হয় কিছুমান এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে যে এক্সামটো ডেট ইতিমধ্যে দিয়া হৈছে 13 জুলাই 2024 এক্সামটো হ'ব আৰু চেণ্টাৰ আছে যেনে চেণ্টাৰ ছাপ'জ সেইফালে আমাৰ গোলাঘাট যোৰহাট লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় যিবিলাক হৈছে কি হয় চেণ্টাৰ মানে এক্সামটো আপোনালোকে ধৰক ডিব্ৰুগড় ইউনিভাৰ্চিটিত নহাকৈও কি কৰিব পাৰে বা ডিব্ৰুগড়ত নহাকৈও কি কৰিব পাৰে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত কি কৰিব পাৰে যে এক্সামটো দিব পাৰে এতিয়া আমি ডিছকাছ কৰিম যে কি হয় যে এন্ট্ৰেন্সটো কি হয় পেটাৰ্ণটো কেনেকুৱা যে এক্সামিনেশ্যন যিটো পেটাৰ্ণ কি হয় যে আপোনালোকে যদি এন্ট্ৰেন্সটো যদি কোৱালিফাইড কৰিবলৈ হ'লে বা এটা ভাল স্ক'ৰ পাবলৈ হ'লে কাৰণ যিহেতু চিটটো পাবৰ কাৰণে কি কৰিব লাগিব যে আপোনালোকে টেষ্টটোত এটা ভাল স্ক'ৰ লাভ কৰিব লাগিব সেইকাৰণে ভাল স্ক'ৰ এটা কেনেকৈ পাব যে ভাল স্ক'ৰ এটা পাবলৈ হ'লে কি কৰিব লাগিব যে আপোনালোকে কি কৰিব লাগিব যিখন চিলেবাছ যে B.Ed যিটো কমন এন্ট্ৰেন্সৰ কাৰণে যিখন চিলেবাছ আছে সেই চিলেবাছখন কি কৰিব লাগিব এফিচিয়েণ্টলি ফ'ল' কৰিব লাগিব যে তাত যিখিনি মোষ্ট ইম্পৰ্টেণ্ট যিখিনি টপিক আছে সেইখিনি কি কৰিব লাগিব চুজ কৰিব লাগিব যে লগতে চিলেবাছৰ যিখিনি ইম্পৰ্টেণ্ট টপিক আছে সেই টপিকবিলাকো কি হ'ব লাগিব যে অলপ কি হ'ব লাগিব ফেমিলিয়াৰ হ'ব লাগিব মানে অলপ মানে আপোনালোকে কনচেপচুৱেলি কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে যে সেই চিলেবাছৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন যেতিয়া আহিব তাক কি কৰিব পাৰিব এটেম্প কৰিব পাৰিব যে লগতে আপোনালোকে সেই চিলেবাছৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক কোনবিলাক হয় বা চিলেবাছখন যিহেতু আছে যদিও তাত আমি মোষ্টলি কোনবিলাক টপিক পঢ়িব লাগিব যে সেইটো কেনেকৈ আইডিয়া কৰিব লাগিব আইডিয়া কৰিব যে সেইটো আইডিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব যে B.Ed কমন এন্ট্ৰেন্স যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে যে 2-3টা ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকে কালেক্ট কৰি ল'ব বা ময়ো সেই ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাশ্যন কৰিম যে সেইখিনি কি কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক ভালকৈ এনালাইচিছ কৰিব তাত চাব যে মেইনলি কোনবিলাক কুৱেশ্যন কি কৰা হৈছে যে কভাৰ কৰা হৈছে মেইনলি কোনবিলাক টপিকৰ পৰা কুৱেশ্যনবিলাক আহিছে ছাপ'জ টিচিং এপ্টিটিউড টিচিং এপ্টিটিউডত কোনবিলাক টপিক কভাৰ কৰা হৈছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে
বা এনভাইৰনমেন্টৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছে বা ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছে যে সেইবিলাক কি কৰিব লাগিব আইডিয়া বিলাক কৰিব লাগিব যে মোষ্টলি কি হয় যে বিএড যেটো কমন এন্ট্ৰেন্স টেষ্ট সেইটো কি হয় সেইটো কি হয় মাল্টিপল চইচ কুৱেশ্যন আহিব ইয়াত যে ইয়াত কি হয় 70টা কুৱেশ্যন থাকে মানে 70 মাৰ্কছৰ এটা ৰিটেন এক্সামিনেশ্যন হয় সেই 70 মাৰ্কৰ যেটো এক্সামিনেশ্যন বা 70টা যেটো কুৱেশ্যন কিন্তু 5টা সেকশনৰ পৰা আহে মানে সেকশন কেইটা আমি ডিসকাস কৰিম আৰু এক্সামটো কি হয় OMR সেটত হ'ব ইয়াত আমি দিছো যে কি হয় the exam will consist of 70 multiple choice question that constituting a maximum of 70 mark having 5 sections মানে 70 mark 70 টা যেটো question সেই 70 টা question কোৰ পৰা আহিব যে 5টা সেকশনৰ পৰা আহিব 5টা সেকশনৰ পৰা আহিব questionটো মানে 5টা সেকশন থাকিব ইয়াত আৰু the 1 mark from each question the প্ৰত্যেকটো questionৰ কাৰণে কি থাকিব যে 1 mark থাকিব আৰু এক্সামটো কি হয় প্ৰায় 1.5 ঘণ্টাই হয় যে 1 hour 30 minutes হয় আৰু টাইমটো ইতিমধ্যে যিখিনি আগৰ এক্সামিনেশ্যন হৈছে আগত এক্সাম হৈছে টাইমটো সদায় 11টাৰ পৰা ষ্টাৰ্ট হয় যে 12:30 শেষ হয় আৰু কি হয় যে এন্ট্ৰেন্সৰ যেটো প্ৰসিডিউৰ বা সিলেকশন যেটো প্ৰসিডিউৰ মানে যেটো বিএড যেটো কমন এন্ট্ৰেন্স টেষ্ট তাত কি হয় 70 মাৰ্কছৰ এটা ৰিটেন এক্সামিনেশ্যন হয় তাৰ পিছত কি হয় যেটো 30 মাৰ্কছ বাকি যেটো 30 মাৰ্কছ থাকে সেই 30 মাৰ্কছটো কোৰ পৰা দিয়া হয় যে সেইটো কি হয় যে 30 marks will be awarded for career performance based on percentage earned in SSLC, HS and first degree or master degree examination মানে কি হয় যে বাকি যেটো 30 marks কি হয় সেই তিনটা যেটো আমাৰ ডিগ্ৰী থাকিব বা মেট্ৰিকৰ পৰা 10 নম্বৰ হাই সেকেন্ডাৰী পৰা 10 নম্বৰ বা বেচেলৰ বা মাস্টাৰ ডিগ্ৰীৰ পৰা 10 নম্বৰ কি হয় ইয়াত দিয়া হয় মানে 10 marks দিয়া হয় প্ৰথম গোটেই কিটা ডিগ্ৰীৰ পৰা কি হয় 10 marks দিয়া হয় মানে 10% দিয়া হয় সাপোজ বোলে আপুনি বোলে এসএস বোলে হাই সেকেন্ডাৰী যেটো ফাইনাল এক্সামিনেশ্যন বোলে আপুনি আপোনাৰ বোলে পাৰ্সেন্টেজ হৈছে বোলে 70% হল 70% যদি হয় 70% যদি হয় তেতিয়া হলে আপুনি কি পাব মানে আপুনি যদি 10% যেহেতু পাব আপুনি তেতিয়া হলে আপোনাৰ নম্বৰ কিমান পাব আপুনি পাব তেতিয়া 7 পাব মানে 7 পাব আপুনি মানে আপোনাৰ যেহেতু পাৰ্সেন্টেজ 70 হয় আৰু 70 যেহেতু 10% যদি আমি চাম তেতিয়া কিমান পাম 7 মানে আপুনি হাই সেকেন্ডাৰীত পাব কিমান 7 পাব প্লাস বোলে আপোনাৰ বেচেলৰ ডিগ্ৰীত বোলে আপোনাৰ পাৰ্সেন্টেজটো বোলে সাপোজ বোলে মই ধৰি ললো বোলে 80 বোলে তেতিয়া হলে আপুনি কিমান পাব আপুনি 8 পাব বোলে আপোনাৰ মেট্ৰিকত বোলে আপোনাৰ পাৰ্সেন্টেজটো হৈছে বোলে 60 তেতিয়া হলে আপুনি কিমান পাব 6 পাব 60 বোলে 10% কিমান প্লাস 6 হ'ব তেতিয়া হলে আপুনি টোটাল কিমান পাব বোলে তেতিয়া হলে আপুনি টোটাল পাব মানে 15 প্লাস এফালে 21 মানে আপুনি কিমান পাব তে 30 ভিতৰত আপুনি 21 মানে কি পাব আপুনি মাৰ্কস পাব তাৰ পিছত আপোনাৰ বাকি আপুনি 70 যেটো মাৰ্কস আছে মানে 70টা কোৱেশ্চনৰ 70 ভিতৰত আপুনি কিমান মাৰ্কস মানে স্কোৰ কৰিব পাৰিব যে সেইটো ডিপেন্ড কৰিব আপোনাৰ এন্ট্ৰেন্সটো যেটো পাৰফৰম্যান্স আপোনাৰ পাৰফৰম্যান্স কেনেকুৱা হৈছে এক্সামটো ইয়াত যেহেতু আমি যে কৈছিলো যে 70টা কোৱেশ্চন যে 5টা সেকশনৰ পৰা দিয়া আছে যে 5টা সেকশন হৈছে প্ৰথম সেকশনটো হৈছে জেনাৰেল ইংলিশৰ পৰা কোৱেশ্চন আহিব যে জেনাৰেল নলেজৰ পৰা কোৱেশ্চন আহিব যে টেষ্ট অফ ৰিজনিংৰ পৰা কোৱেশ্চন হ'ব আৰু নিউমেৰিকেল এবিলিটিৰ পৰা কোৱেশ্চন থাকিব এন্ড টিচিং এপ্টিটিউডৰ পৰা কোৱেশ্চন থাকিব মানে জেনাৰেল ইংলিশৰ পৰা কোৱেশ্চন কেটা থাকিব 15টা থাকিব 15টাৰ কাৰণে 15 মাৰ্কস হ'ব যে জেনাৰেল নলেজৰ পৰা 20টা কোৱেশ্চন থাকিব তাত কি থাকিব 20 মাৰ্ক থাকিব টেষ্ট অফ ৰিজনিংৰ কাৰণে কিমান থাকিব 15টা কোৱেশ্চন থাকিব তাত মাৰ্কস কিমান থাকিব যে 15 থাকিব নিউমেৰিকেল এবিলিটিৰ কাৰণে কোৱেশ্চন কেটা থাকিব 10টা থাকিব আৰু তাত কিমান মাৰ্কস থাকিব 10 মাৰ্কস থাকিব যেহেতু 1 মাৰ্কস from each question যে টিচিং এপ্টিটিউডৰ কাৰণে কেটা কোৱেশ্চন থাকে 10টা কোৱেশ্চন থাকিব আৰু মাৰ্কস কিমান থাকিব যে 10 মাৰ্ক থাকিব তেতিয়া টোটাল কিটা আমি কোৱেশ্চন পাম যে 70টা কোৱেশ্চন থাকিব আৰু 70টা কোৱেশ্চনৰ কাৰণে যে মাৰ্কসটো কিমান থাকিব যে মাৰ্কসটো থাকিব মানে 70 মানে 70 মাৰ্কস কি হয় 70 মাৰ্কসৰ এটা ৰিটেন এক্সামিনেশ্যন হ'ব আৰু আপোনালোকে যদি সেই 70 মাৰ্কসৰ ভিতৰত এটা ভাল স্কোৰ যদি আপোনালোকে পাবলৈ হলে কি কৰিব লাগিব সেই আপুনি এই গোটেই কিটা সেকশনতে কি কৰিব লাগিব আপোনালোকে এটা ভাল পাৰফৰম্যান্স কৰিব ভাল পাৰফৰম্যান্স আপোনালোকে কৰিব লাগিব ভাল পাৰফৰম্যান্স কৰিলেহে আপোনালোকে কি পাব এটা ভাল স্কোৰ পাব আৰু ভাল স্কোৰ এটা পোৱা মানে কি আপোনালোকে মানে সিটটো আপোনালোকৰ কনফাৰ্ম হ'ব এখন ভাল ইনষ্টিটিউশনত মানে ভাল ইনষ্টিটিউশন মিন্স কি এখন গভৰ্ণমেণ্ট ইনষ্টিটিউশনত যেহেতু আপোনালোকে যে গভৰ্ণমেণ্ট ইনষ্টিটিউশন বিলাকত কি হয় যে কম্পিটিশনটো বেছি হয় তাত মানে কি হয় আপোনালোকে সিট পাবলৈ হলে এটা ভাল স্কোৰ পাব লাগিব সেই কাৰণে কি হয় সেই আপোনালোকে যেহেতু একাডেমিক্সত কি হয় আজিকালি এইটো একাডেমিক্সত প্ৰায়বিলাক ষ্টুডেন্টৰ কি হয় মাৰ্কস বিলাক বা ইকুইভেলেন্ট ধৰণৰ হৈ যাব বা অলপ চলপ কম হ'ব পাৰে কিন্তু আপোনালোকে ধৰক
স্কোৰটো কেনেকৈ বঢ়াব পাৰিব স্কোৰটো বঢ়াবলৈ হ'লে আপুনি সেই 70 মাৰ্কছৰ যিটো এন্ট্ৰেন্স এক্সামিনেশ্যন তাত আপোনাৰ পাৰফৰ্মেঞ্চটো কি হ'ব লাগিব ভাল হ'ব লাগিব বেলেগতকৈ যদি আপুনি মিনিমাম যদি আপুনি 70 ভিতৰত বোলে আপুনি যে 45 টো বোলে আপুনি 60 ভিতৰৰ ৰেঞ্জতো থাকে তেতিয়া আপোনাৰ চিট পোৱাৰ যিটো মানে যিটো কনফাৰ্মেশ্যন সেইটো মানে থাকে যদি আপুনি 70 ভিতৰত বোলে আপুনি 60 টো বোলে 70 ৰেঞ্জতো থাকিব পাৰিলেতো আপোনাৰ কথাই নাথাকে যে নেক্সট আমি ইয়াত সেকশন কেইটাত আমি ডিসকাস কৰিম যে টিচিং এপ্টিটিউড যেটো সেকশন তাত আমি মেইনলি কি টপিক থাকিব যে মেইনলি ইয়াত কিছুমান সাব টপিক আছে সেই সাব টপিক বিলাক আমি অলপ মানে ফেমিলিয়াৰ হৈ যোৱাটো মোস্ট ইম্পৰ্টেন্ট যে সেই সাব টপিক বিলাক আপোনালোকে ভালকে পঢ়িব আৰু তাত দিয়া আছে যে মেনেজমেন্ট অফ ফিজিক্যাল ৰিসোৰ্সেস ইন স্কুল যে নিড এন্ড ইফেক্ট যে ইয়াত ফিজিক্যাল ৰিসোৰ্স বিলাক কেনেকৈ মেনেজমেন্ট কৰা হয় সেইটো এটা ইম্পৰ্টেন্ট সাব টপিক হয় ষ্টুডেন্ট ৰিলেটেড ইস্যু যিখিনি থাকে ষ্টুডেন্ট ৰিলেটেড যিখিনি ইস্যু থাকিব ইয়াত যেনেকৈ সেইখিনি ইয়াত এটা মোস্ট ইম্পৰ্টেন্ট সাব টপিক হয় টিচাৰ ষ্টুডেন্ট ৰিলেশনশ্বিপছ motivation discipline leadership etc teaching and learning process ideal teacher effective teaching যে effective teaching concept এটা most important এটা সাব টপিক হয় ইয়াৰ ওপৰত কুৱেশ্যন পাই আহিয়ে থাকে প্ৰত্যেকটো প্ৰিভিয়াছ ইয়াৰ এক্সামতে আমি effective teaching ৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পাওঁ যে handling of the students classroom communication এইকেইটা হৈছে most important topics যে এই টিচিং এপ্টৰ যিখিনি ইম্পৰ্টেণ্ট সাব টপিক আছে সেইকেইটা কি কৰিব লাগে যে ভালকে আমি ষ্টাডি কৰিব লাগে তাৰপিছত কাৰিকুলাম এণ্ড এক্সট্ৰা কাৰিকুলাৰ যিখিনি এক্টিভিটিছ আছে ডিবেট স্পৰ্ট কালচাৰেল এক্টিভিটি এক্সেট্ৰা সেইবিলাকৰ ওপৰত আমি ফেমিলিয়াৰ হৈ ল'ব লাগে যে মেনেজমেণ্ট অফ হিউমেন ৰিচোৰ্চ ইন স্কুল যে প্ৰিন্সিপাল টিচাৰ্ছ এণ্ড নন টিচিং ষ্টাফছ ফিজিকেল এনভাইৰনমেণ্টৰ ওপৰতো কি হয় এটা মোষ্ট ইম্পৰ্টেণ্ট সাব টপিক হয় যে সেইটোৰ ওপৰতো আমি ভালকৈ পঢ়িব লাগে যিখিনি হৈছে যে টিচিং এপ্টিটিউডৰ ইম্পৰ্টেণ্ট যিখিনি সাব টপিক হয় সেই সাব টপিককেইটা কি কৰিব লাগে যে ভালকৈ আমি কি কৰিব লাগে পঢ়িব লাগে আৰু ইয়াৰ ওপৰত আমি কি হ'ব লাগে ফেমিলিয়াৰ হৈ ল'ব লাগে যে কনচেপ্টকেইটা অকণমান ক্লিয়াৰ হৈ ল'ব লাগে তেতিয়াহে কি হয় যে টিচিং এপ্টিটিউডৰ পৰা আমাৰ যেতিয়া যিকোনো কুৱেশ্যন আহিব তেতিয়া আমি তাক কি কৰিব পাৰিম যে ইজিলি আমি কি কৰিব পাৰিম এটেম্প কৰিব পাৰিম আৰু তাৰ উপৰি কি কৰিব পাৰে যে টিচিং এপ্টিটিউডৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবিলাকৰ সৈতে যে ফেমিলিয়াৰ হ'বৰ কাৰণে কি কৰিব লাগে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক যে যিমান পাৰে সিমান কি কৰিব লাগে ছল্ভ কৰিব লাগে তাৰ উপৰি যিখিনি টেট বোলে যিখিনি আছাম টেট হৈ গৈছে বা চি টেট হৈ গৈছে তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো চাব লাগে যে লগতে নেট স্লেটৰ যিখিনি টিচিং এপ্টিটিউড ছেকশ্যন আছে সেইবিলাকো চাব লাগে তেতিয়া কি হয় সেইবিলাকে টিচিং এপ্টিটিউড যিটো ছেকশ্যন সেইটো কি কৰিব পাৰে ধুনীয়াকৈ সামৰি ল'ব পাৰে নেক্সট যিটো ইম্পৰ্টেণ্ট যিটো ছেকশ্যনটো হৈছে যে ইংলিছত বেছি টপিক নাথাকে দুই এটা টপিক থাকে যে সেইকেইটা অলপ পঢ়ি ল'লেই হ'ল যে স্পেলিং যে এৰো থাকে যে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ফিল ইন দ্য ব্লেংকছ যে এণ্টনিমছ এণ্ড চিননিমছ আইডমেন এণ্ড ফ্ৰেছেছ সেইকেইটা থাকে যে এইকেইটা কি কৰিব লাগে অলপ পঢ়ি ল'ব লাগে মানে এইখিনি গ্ৰামেটিকেল অলপ বিষয় হয় সেইখিনি প্ৰায়খিনি অলপ আপোনালোকে আইডিয়া কৰিলে গম পাই যাব তাৰ যিমান পাৰে তথাপিও অলপ নিজে মানে পঢ়ি লোৱাটো ভাল হয় যে নেক্সট আছে জেনেৰেল নলেজটো এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় যে জেনেৰেল নলেজটো এটা কি হয় এটা বৰ্ড এৰিয়া হয় যিহেতু ইয়াত এটা কি হয় চিলেবাছ দিয়া আছে যদিও বা কিছুমান চাব টপিক আছে যদিও আমি কেতিয়াও আইডিয়া কৰিব নোৱাৰোঁ যে কোনবিলাক কুৱেশ্যন আহিব যে সেইকাৰণে আমি যিমান পাৰোঁ কি হয় যিখিনি মানে ৰিচেণ্ট যিখিনি জিকে সেইবিলাক কি হ'ব লাগে আমি যিমান পাৰোঁ সিমান যে আপ টু ডেট হৈ থাকিব লাগে ছাপ'জ বোলে যে যিমানবিলাক আমাৰ গেমেই হওক বা নেশ্যনেল বা গেমেই হওক বা ইণ্টাৰনেশ্যনেল গেমেই হওক বা যিখিনি ইণ্টাৰনেশ্যনেল বা নেশ্যনেল ইভেণ্টেই হওক যে যিবিলাক হৈ গৈছে বা নিউ এডুকেশ্যন পলিচিয়ে হওক তেনেকুৱা ধৰণৰ যিখিনি মানে ইম্পৰ্টেণ্ট যিখিনি ইছ্যু বা কণ্টেণ্ট সেইবিলাক কি কৰিব লাগে যে ভালকৈ আমি চাই থাকিব লাগে অলপ পঢ়ি থাকিব লাগে তাৰ উপৰি কি হয় যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইবিলাকো কি কৰিব লাগে আমি ভালকৈ এনালাইচিছ কৰিব লাগে যে কোনবিলাক টপিকৰ পৰা মষ্টলি কুৱেশ্যনবিলাক আহে যে ইয়াত কিছুমান টপিক দিয়া আছে যেনে ইনভেনশ্যন এণ্ড ডিছকভাৰিজ যেন neighboring the countries of India, unemployment in India, Indian financial system, type of bank in India, types of bank account, function of bank, current and capital and currency. যে সেইবিলাক হৈছে যে ইম্পৰ্টেণ্ট টপিক এইবিলাক এটা ইম্পৰ্টেণ্ট টপিক বিকজ যে সেইবিলাকৰ ওপৰত আহে ছাপ'জ বোলে কাণ্ট্ৰিখনৰ বোলে কেপিটেল দিয়া আছে বোলে কাণ্ট্ৰিখনৰ নাম কি বা কোনখন দেশৰ কোনটো কাৰেঞ্চি তেনেকুৱা ধৰণৰবিলাক মানে জিকে যে নেক্সট যিটো ইম্পৰ্টেণ্ট টপিক হৈছে ৰিজনিং যে ৰিজনিঙত কিছুমান আছে যেনে চেলজিমছ যে ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্টছ ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যন ষ্টেটমেণ্ট এণ্ড কোৰ্চ অফ একশ্যন ষ্টেটমেণ্ট এণ্ড কনক্লুজন যে ডিৰাইভিং কনক্লুজন এছাৰশ্যন এণ্ড ভিজন যে ব্ৰাঞ্চ লাইন্স চিটুৱেশ্যন ৰিয়েকশ্যন টেষ্ট যে কজ এণ্ড ইফেক্ট এনালিটিকেল ৰিজনিং
general awareness, history, geography, polity, the question related to social issue, general science, 5-year plan, current affair, order, miscellaneous the question. এইবিলাক হৈছে কি হয় এইবিলাক হৈছে মানে কিছুমান জিকে পাৰ্ট আৰু কিছুমান হৈছে মানে ৰিজনিং এইখিনি হৈছে ৰিজনিংৰ পাৰ্ট ৰিজনিংত এইখিনি বস্তু মেইনলি আহে এইখিনি কি কৰিব লাগে অলপ ভালকে পঢ়ি ল'ব লাগে বা যিখিনি আমি প্ৰিভিয়াছ যিখিনি কুৱেশ্যন আহিছে সেইবিলাকৰ পৰা অলপ আইডিয়া কৰি ল'ব লাগে The next is a numerical ability. The numerical ability আমি কিছুমান question পাওঁ যেনে average থাকে, percentage, ratio and proportion, profit and loss, data interpretation, graph and chart, series completion, the taste of alphabet, principle of classification, substitution and interchanging, sitting arrangement. B.Ed কি হয় যিখিনি numerical question সেইখিনি একেবাৰে easy question আহে ইমান টান question নাহে আপোনালোকে previous year যিখিনি question paper আছে সেইবিলাকত আপোনালোকে চেক কৰিলে গম পাব তাত average question থাকে প্ৰায় proportion ratio কিছুমান question থাকিবলৈ আমি দেখিবলৈ পাওঁ বা ফ্ৰেকশ্যনৰ কিছুমান দুই এটা কুৱেশ্যন থাকে প্ৰফিট লছৰ থাকিব পাৰে বা ডাটা ইণ্টাৰপ্ৰিটেশ্যন গ্ৰাফছ এণ্ড চাৰ্ট সেই তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকে সেই প্ৰিভিয়াছ কুৱেশ্যনকেইটা যদি আপোনালোকে ভালকৈ এনালাইচিছ কৰে তেতিয়া আপোনালোকে কি হয় নিউমেৰিকেল এবিলিটিৰ ওপৰত আপোনালোকৰ কনচেপ্ট আহি যাব যে মেইনলি আমি কোনকেইটা বস্তু পঢ়িব লাগিব সেইখিনি হৈছে যে আমাৰ চিলেবাছ ডিছকাশ্যন আছিলে সেইটো আমাৰ ভিডিঅ'টো যিহেতু আমি দেখিলোঁ যে ৰিটেন এক্সামিনেশ্যনটো কি হয় যে 70 মাৰ্কছৰ হয় 70 মাৰ্কছৰ হয় আৰু 70 মাৰ্কছৰ কি হয় মানে প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছ থাকে মানে 70টা কুৱেশ্যন থাকিব আৰু 70টা কুৱেশ্যন ক'ৰ পৰা আহিব যে 5টা ছেকশ্যনৰ পৰা আহিব যে 5টা ছেকশ্যন আমি কি পালোঁ যে প্ৰথম ছেকশ্যনটো হৈছে যে টিচিং এপ্টিটিউডৰ পৰা এটা কুৱেশ্যন আহিব তাৰপিছত জেনেৰেল ইংলিছৰ পৰা আহিব জিকে আহিব জেনেৰেল নলেজ আহিব তাৰপিছত কি হ'ব ৰিজনিং আহিব তাৰপিছত কি হ'ব নিউমেৰিকেল এবিলিটি মানে সেই 5টা ছেকশ্যনৰ পৰা কুৱেশ্যন আহে যদিও ইয়াত কিছুমান কি হয় আমি সাব টপিক আমি দেখিছোঁ যে আমি কিছুমান চিলেবাছত যিহেতু কিছুমান সাব টপিক দিয়া আছে ছেকশ্যন ৱাইজ কিছুমান সাব টপিক দিয়া আছে সাব টপিক দিয়া আছে যদিও যে আমি চিলেবাছখন ভালকৈ এনালাইচিছ কৰিব লাগে বা পঢ়িব লাগে তাৰ উপৰি কি হয় সেই চিলেবাছখনৰ মতে আমি কণ্টেণ্টবিলাক পঢ়াৰ উপৰিও বা কনচেপ্টবিলাক আমি ক্লিয়াৰ কৰাৰ উপৰিও আমি মেইনলি কি কৰিব লাগে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক এনালাইচিছ কৰিব লাগে যে আমি 2-3টা ইয়াৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাব লাগে যে একচুৱেলি যে কোনবিলাক টপিক মেইনলি কভাৰ হৈছে ছাপ'জ বোলে টিচিং এপ্টিটিউডৰ কোনবিলাক টপিকৰ পৰা কুৱেশ্যন আহিছে বা জিকেৰ পৰা কোনবিলাক টপিক কুৱেশ্যন আহিছে বা নিউমেৰিকেল এবিলিটিত কেনেকুৱা ধৰণৰ বোলে মেথছবিলাক আহিছে সেইবিলাক আমি কি কৰিব লাগে মানে প্ৰেক্টিছ কৰিব লাগে আৰু প্লাছ আমি মানে কি কৰিব লাগে যে এনালাইচিছ কৰিব লাগে বা আইডিয়া কৰিব লাগে একচুৱেলি আমি চিলেবাছৰ কোনবিলাক টপিকৰ ওপৰত মেইনলি ফ'কাছ কৰিব লাগিব থেংক ইউ ছ' মাছ যে আমি কি হয় নেক্সট ভিডিঅ'টোত যে B.Edৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক আমি ডিছকাশ্যন কৰিম যে আপোনালোকে কি হয় যে নেক্সট ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে দেন লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ